নমস্কাৰ অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ মুখ্য সংবাদ অসমত অস্ত্ৰ সংস্কৃতি আৰু ৰাজনৈতিক প্ৰতিক্ৰিয়া। সম্প্ৰতি অসম চৰকাৰে অস্ত্ৰ অনুজ্ঞাপত্ৰ নীতি পুনৰুজ্জীৱিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্তৰ ৰাজ্যজুৰি চৰ্চা উত্থাপন কৰিছে। এই সিদ্ধান্তৰ প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই। বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ সৈতে কথা পাতি ভূপেন বৰাই প্ৰশ্ন উত্থাপন কৰে। কৰিব লাগে কিবা, কৰি আছে কিবা, কিনো কথাবোৰত লাগি আছে মানুহজনে। এই শুধনিৰ জৰিয়তে তেওঁ নিৰ্দেশ কৰিছে যে মুখ্যমন্ত্ৰীগৰাকী বিভাজনমূলক ৰাজনীতিৰ জৰিয়তে অসমত অস্থিৰতা সৃষ্টিৰ চেষ্টা কৰি আছে। তেওঁ বন্দুকৰ গুলীয়ে জৰ্জৰিত ৯০ দশকৰ ভয়াৱহ দিনবোৰৰ কথা উল্লেখ কৰি কয়, মই বেনু চেতিয়া আৰু নগেন নেওগৰ মৃতদেহৰ ওচৰত থিয় দিছিলোঁ। তেওঁ কয়, সেই সময়ত বন্দুকৰ শব্দই ৰাতি শুবলৈ নিদিছিল। ২০১৪ চনত নিজৰ প্ৰাণৰ আশংকাৰ বাবে তেওঁক বুলেট প্ৰুফ বাহন আৰু জেকেট লাগে। ভূপেন বৰাই হুঁচিয়াৰ দিয়ে যে আমি বন্দুক খেলনা হিচাপে নোখোজো। শিশুৱে হাতত বন্দুক ল'লে সমাজ কোন দিশে যাব। তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কয় যে এই সিদ্ধান্তটো আমেৰিকাৰ বন্দুক সংস্কৃতিৰ অনুসৰণ। তেওঁ কৈছে, অস্ত্ৰ অনুজ্ঞাপত্ৰ ৰাষ্ট্ৰীয় আইন অনুসৰি চলে। ই ৰাজ্যিক মন্ত্ৰীসভাৰ অধীন নহয়। শেষত ভূপেন বৰাই সমাজৰ মেৰুকৰণ, হিংসা আৰু জনসাধাৰণৰ সুৰক্ষাক কেন্দ্ৰ কৰি এই সিদ্ধান্তৰ তীব্ৰ সমালোচনা কৰে। আজিৰ এই আলোচনা আমাৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে। তেওঁ উন্নয়ন আৰু সুৰক্ষাৰ নামত আমি কলৈ আগবাঢ়ি আছো, বন্দুকৰ পথ নে শান্তিৰ পথ? আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।